ولقد آتينا إبراهيم رشده من قبل وكنا به عالمين আৰু আমি ইয়াৰ আগত ইব্ৰাহিমক শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিলোঁ আৰু আমি তেওঁৰ বিষয়ে আছিলোঁ সম্যক পৰিজ্ঞাত إذ قال لأبيه وقومه ما هذه التماثيل التي إذ قال لأبيه وقومه ما هذه التماثيل التي أنتم لها عاكفون যেতিয়া তেওঁৰ পিতৃক আৰু নিজ সম্প্ৰদায়ক কৈছিল এই মূৰ্তিবোৰ কি যিবোৰৰ পূজাত তোমালোকে আসক্ত হৈছা قالوا وجدنا آباءنا لها عابدين সিহঁতে ক'লে আমি আমাৰ পিতৃপুৰুষসকলক এইবোৰৰ ইবাদত কৰা দেখিছোঁ قال لقد كنتم أنتم وآباؤكم في ضلال مبين তেওঁ ক'লে নিশ্চয় তোমালোক আৰু তোমালোকৰ পিতৃপুৰুষসকল স্পষ্ট বিভ্ৰান্তিত আছা قالوا أجئتنا بالحق أم أنت من اللاعبين সিহঁতে ক'লে তুমি আমাৰ ওচৰলৈ সত্য আনিছা নে আমাৰ লগত ধেমালি কৰি আছা قال بل ربكم رب السماوات والأرض الذي فطرهن وأنا على ذلكم من الشاهدين তেওঁ ক'লে বৰং তোমালোকৰ প্ৰতিপালক হৈছে সেইজন যিজনে আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক যিয়ে এইবোৰক সৃষ্টি কৰিছে আৰু এই বিষয়ত মই অন্যতম সাক্ষী وتالله لأكيدن أصنامكم بعد أن تولوا مدبرين আল্লাহৰ শপত তোমালোকে গুচি যোৱাৰ পিছত মই নিশ্চয় তোমালোকৰ মূৰ্তিবোৰৰ বিষয়ে কৌশল অৱলম্বন কৰিম فجعلهم جذاذا إلا كبيرا لهم لعلهم إليه يرجعون তাৰ পিছত তেওঁ মূৰ্তিবোৰ চূৰ্ণ বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে যাতে সিহঁতে তাৰ ওচৰলৈ উভতি যায় قالوا من فعل هذا بآلهتنا إنه لمن الظالمين সিহঁতে ক'লে আমাৰ উপাস্যবোৰৰ সৈতে কোনে এই কাম কৰিছে নিশ্চয় সি হৈছে অন্যতম জালিম قالوا سمعنا فتى يذكرهم يقال له إبراهيم কিছুমানে ক'লে আমি এজন যুৱকক এইবোৰৰ সমালোচনা কৰোঁতে দেখিছোঁ যাক ইব্ৰাহিম বুলি কোৱা হয় قالوا فأتوا به على أعين الناس لعلهم يشهدون সিহঁতে ক'লে তেনেহ'লে তাক জনসন্মুখত উপস্থিত কৰা যাতে সিহঁতে সাক্ষ্য দিব পাৰে قالوا أأنت فعلت هذا بآلهتنا يا إبراهيم সিহঁতে ক'লে হে ইব্ৰাহিম আমাৰ উপাস্যবোৰৰ সৈতে তুমি এই কাম কৰিছা নেকি قال بل فعله كبيرهم هذا فاسألوهم إن كانوا ينطقون তেওঁ ক'লে বৰং ইহঁতৰ এই প্ৰধানজনে কি জানি এই কাম কৰিছে এতেকে এইবোৰক সুধি চোৱা যদি এইবোৰৰ কথা ক'ব পাৰে فرجعوا إلى أنفسهم فقالوا إنكم أنتم الظالمون তেতিয়া সিহঁতে নিজেই পুনৰ বিবেচনা কৰি দেখিলে আৰু ইজনে সিজনক ক'লে নিশ্চয় তোমালোকে আসন অন্যায়কাৰী ثم نكسوا على رؤوسهم لقد علمت ما هؤلاء ينطقون তাৰপিছত সিহঁতৰ শিৰ নত হ'ল আৰু ক'লে তুমি দেখোন জানাই যে এইবোৰে কথা ক'ব নোৱাৰে قال أفتعبدون من دون الله ما لا ينفعكم شيئا ولا يضركم তেওঁ ক'লে তেনেহ'লে তোমালোকে আল্লাহৰ পৰিৱৰ্তে এনেকুৱা বস্তুৰ ইবাদত কৰা নেকি যিয়ে তোমালোকৰ কোনো উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে أف لكم ولم تعبدون من دون الله أفلا تعقلون ঠিক তোমালোকৰ প্ৰতি আৰু আল্লাহৰ পৰিৱৰ্তে তোমালোকে যিবোৰৰ ইবাদত কৰা সেইবোৰৰ প্ৰতি তথাপিও তোমালোকে নুবুজানে قالوا حرقوه وانصروا آلهتكم إن كنتم فاعلين সিহঁতে ক'লে যদি তোমালোকে কিবা কৰিব বিচৰা তেন্তে ইয়াক জ্বলাই দিয়া
আৰু তোমালোকৰ উপাস্যবোৰক সহায় কৰা قلنا يا نار كوني بردا وسلاما قلنا يا نار كوني بردا وسلاما على إبراهيم আমি ক'লো হে জুই তুমি ইব্ৰাহিমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা وأرادوا به كيدا فجعلناهم الأخسرين সিহঁতে তেওঁক ক্ষতি সাধন কৰাৰ চক্ৰান্ত কৰিছিল কিন্তু আমি সিহঁতকেই বেছি ক্ষতিগ্ৰস্ত কৰি দিলোঁ ونجيناه ولوطا إلى الأرض التي باركنا فيها للعالمين আমি তেওঁক আৰু লুতক উদ্ধাৰ কৰি সেই দেশলৈ লৈ গ'লো য'ত বিশ্ববাসীৰ বাবে আমি কল্যাণ ৰাখিছোঁ ووهبنا له إسحاق ويعقوب نافلة وكلا جعلنا صالحين আমি ইব্ৰাহিমক দান কৰিছিলোঁ ইছহাক লগতে অতিৰিক্ত পুৰস্কাৰ স্বৰূপে দান কৰিছিলোঁ ইয়াকুব আৰু প্ৰত্যেককে আমি সৎকৰ্মপৰায়ণ বনাইছিলোঁ وجعلناهم أئمة يهدون بأمرنا وأوحينا إليهم فعل الخيرات وإقام الصلاة وإيتاء الزكاة وكانوا لنا عابدين আৰু আমি তেওঁলোকক নেতৃত্ব দান কৰিছিলোঁ তেওঁলোকে আমাৰ নিৰ্দেশ অনুসাৰে মানুহক সঠিক পথ দেখুৱাইছিল আৰু আমি তেওঁলোকক সৎকৰ্ম কৰিবলৈ সালাত কায়েম কৰিবলৈ আৰু জাকাত প্ৰদান কৰিবলৈ ৱাহী প্ৰেৰণ কৰিছিলোঁ আৰু তেওঁলোক আমাৰেই ইবাদতকাৰী আছিল ولوطا آتيناه حكما وعلما ونجيناه من القرية التي كانت تعمل الخبائث إنهم كانوا قوم سوء فاسقين আৰু লুতক আমি দান কৰিছিলোঁ প্ৰজ্ঞা আৰু জ্ঞান আৰু তেওঁক আমি উদ্ধাৰ কৰিছিলোঁ এনেকুৱা এটা জনপদৰ পৰা যাৰ অধিবাসীবিলাক লিপ্ত আছিল অশ্লীল কামত নিশ্চয় সিহঁত আছিল এটা বেয়া ফাচিক সম্প্ৰদায় وأدخلناه في رحمتنا إنه من الصالحين আৰু আমি তেওঁক আমাৰ অনুগ্ৰহৰ অন্তৰ্ভুক্ত কৰিছিলোঁ নিশ্চয় তেওঁ আছিল সৎকৰ্মপৰায়ণসকলৰ অন্যতম ونوحا إذ نادى من قبل فاستجبنا له فنجيناه وأهله من الكرب العظيم আৰু স্মৰণ কৰা নোহাৰ কথা ইতিপূৰ্বে তেওঁ যেতিয়া আহ্বান কৰিছিল তেতিয়া আমি তেওঁৰ আহ্বানত সঁহাৰি দিছিলোঁ লগতে তেওঁক আৰু তেওঁৰ পৰিয়ালবৰ্গক মহা সংকটৰ পৰা উদ্ধাৰ কৰিছিলোঁ ونصرناه من القوم الذين كذبوا بآياتنا إنهم كانوا قوم سوء فأغرقناهم أجمعين আৰু আমি তেওঁক সহায় কৰিছিলোঁ সেই সম্প্ৰদায়ৰ বিৰুদ্ধে যিসকলে আমাৰ নিদৰ্শনাৱলীক অস্বীকাৰ কৰিছিল নিশ্চয় সিহঁত আছিল এটা ফাচিক সম্প্ৰদায় এই কাৰণে আমি সিহঁত সকলোকে ডুবাই মাৰিছিলোঁ وداود وسليمان إذ يحكمان في الحرث إذ نفشت فيه غنم القوم وكنا لحكمهم شاهدين লগতে স্মৰণ কৰা দাউদ আৰু সুলাইমানক যেতিয়া তেওঁলোকে শস্যক্ষেত্ৰ সম্পৰ্কে বিচাৰ কৰিছিল যি শস্যক্ষেত্ৰত ৰাতি মানুহৰ ভেড়া ছাগলী প্ৰৱেশ কৰিছিল আৰু আমি তেওঁলোকৰ বিচাৰ পৰ্যবেক্ষণ কৰি আছিল ففهمناها سليمان وكلا آتينا حكما وعلما وسخرنا مع داود الجبال يسبحن والطير وكنا فاعلين এতেকে আমি সুলাইমানক এই বিষয়ৰ মীমাংসা বুজাই দিছিলোঁ আৰু তেওঁলোক দুয়োকে প্ৰজ্ঞা আৰু জ্ঞান দান কৰিছিলোঁ লগতে পৰ্বত আৰু চৰাইবোৰক আমি দাউদৰ অনুগত কৰি দিছিলোঁ সেইবোৰে তেওঁৰ লগত পবিত্ৰতা আৰু মহিমা ঘোষণা কৰিছিল আৰু আমিয়েই আছিলোঁ এইবোৰৰ কৰ্তা وعلمناه صنعة لبوس لكم لتحصنكم من بأسكم فهل أنتم شاكرون আৰু আমি তেওঁক তোমালোকৰ বাবে কবচ নিৰ্মাণৰ শিক্ষা দিছিলোঁ যাতে এই যুদ্ধত তোমালোকক ৰক্ষা কৰে গতিকে তোমালোকে কৃতজ্ঞ হবানে ولسليمان الريح عاصفة تجري بأمره إلى الأرض التي باركنا فيها وكنا بكل شيء عالمين আৰু প্ৰবল বায়ুক সুলাইমানৰ বশীভূত কৰি দিছিলোঁ যিটো তেওঁৰ নিৰ্দেশত প্ৰবাহিত হৈছিল সেই দেশৰ পিনে
যি দেশত আমি প্ৰভূত কল্যাণ ৰাখি থৈছোঁ আৰু প্ৰত্যেক বিষয় সম্পৰ্কে আমি সম্যক জ্ঞানী ومن الشياطين من يغوصون له ويعملون عملا دون ذلك وكنا لهم حافظين আৰু শয়তানসকলৰ মাজৰ পৰাও কিছুমানক তেওঁৰ মুখীভূত কৰিছিলোঁ সিহঁতে তেওঁৰ বাবে ডুবাৰৰ কাম কৰিছিল ইয়াৰ বাহিৰেও ভিন ভিন কাম কৰিছিল আৰু আমি সিহঁতৰ ৰক্ষাকাৰী আছিলোঁ